আমাৰ খালি এটাই কথা, স্পষ্ট কথা, জাতি বাচিব লাগিব। জাতি বাচিবৰ কাৰণে যিখিনি সম্পদৰ ওপৰত আমাৰ অধিকাৰ লাগে, ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগে, অসমক আমাক এখন জনজাতীয় ৰাজ্যৰ মৰ্যাদা লাগে, ইনাৰ লাইন পাৰ্মিট লাগে, আমাক যিখিনি লাগে চৰকাৰে দিয়ক। আৰু যোন চৰকাৰে দিব, যোনজন মানুহে দি যাব, সেই মানুহজনৰ ওপৰতে জাতিয়ে ভৰসা কৰিব আৰু ইতিহাসত তেওঁৰ নাম সোণালী আখৰে লিখা থাকিব। মাৰ্ঘেৰিটাত চিণ্ডিকেট চলাইছে বি গণেশে। বি গণেশে চিণ্ডিকেট চলাইছে, তাৰ ঘৰ ক'ত? অন্ধ্ৰপ্ৰদেশ নে ক'বাত। চিণ্ডিকেট চলাবলৈ নিজৰ মানুহ এটা নেপালেনে? চিণ্ডিকেট চলাবলৈতো নিজৰ মানুহ এটা বিচাৰি পাব লাগিছিলে। আমি কয়লা খননত বাধা দিয়া নাই, তাত মাৰ্ঘেৰিটা ল'ৰাবোৰ চলি আছে, তাত বহুত অসমীয়া ল'ৰা তাত সংস্থাপন পাই আছে, বহুত খিলঞ্জীয়া ল'ৰাই তাত সংস্থাপন পাই আছে, তাত আমাৰ আপত্তি নাই। কিন্তু চিণ্ডিকেট চলোৱা মানুহটোতো নিজৰ মানুহ এটা দে। কথা বতৰাবিলাক তাত। এতিয়া বি গণেশৰ মতে মাৰ্ঘেৰিটাৰ খিলঞ্জীয়া ল'ৰা নচলে, সেইটো চিধা চিধি কথা। বি গণেশে দাদাগিৰি কৰিলে আকৌ দাদাগিৰি হ'ব। এই কথা বতৰাবিলাক আমি একদম স্পষ্টকে কৈ দিছো।